চাওক আমাৰ অসম চৰকাৰে কি কৰিছে, বহুত উন্নয়ন কৰা বুলি কৈ আছে, কিন্তু উন্নয়ন দেখিছে নে? এইটো আমাৰ বকখনিৰ পৰা বজাৰ ৰাস্তা, এইটো তোমাৰ হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰি আছে, কিন্তু আজিলৈকে মোটামুটি 8 বছৰ হ'ল ৰাস্তাটো এনেকুৱা অৱস্থা, আজিলৈকে ঠিক কৰা নাই। এই বজাৰখনো আপোনাৰ মহলদাৰকো দিয়ে, ইয়াতে লাখ লাখ টকা তেওঁলোকক ল'ব লাভ কৰি আছে, কিন্তু অসম চৰকাৰে কৈ আছে যে আমি উন্নয়ন কৰি আছো, কিন্তু উন্নয়নৰ কথা আপোনালোকে দেখিছে, কিন্তু এই ৰাস্তাটো অসম চৰকাৰে দেখিছে, এইটো আমাক সোনকালে মেৰামতি কৰি দিব লাগে। লগতে আমাৰ পুৰেংগাৰ যিটো পথ আছে, তেওঁলোকে নৱনিৰ্মিত কৰিছে, কিন্তু ৰাস্তাটো বনোৱা শেষ নহওঁতে আধা ভাঙি ছিন্ন বিচ্ছিন্ন হৈ গ'ল। গতিকে মই অসম চৰকাৰক আহ্বান জনাইছো, অতি শীঘ্ৰে আমাৰ এই বকখনিৰ পৰা বজাৰ ৰাস্তা আপুনি দেখিছে, এইটো সোনকালে মেৰামতি কৰি দিব লাগে। আমি এইটো জনসাধাৰণে আমি বিচাৰিছো। এইটো বকো চহৰৰ পৰা কিমান কিলোমিটাৰ হয়? সেইটো বকো চহৰৰ পৰা আপোনাৰ একদম গাতে লাগি থকা ৰাস্তা, সুন্দৰবন একদম যিটো ঘাইপথ আছে, বৰ বেছি আপোনাৰ 50 ফুট নিলগতে এইটো আমাৰ ৰাস্তা, কিন্তু আজিলৈকে এইটো আমাৰ উন্নয়ন কৰা নাই, কিন্তু অসম চৰকাৰে কৈ আছে বিভিন্ন ধৰণৰ উন্নয়ন কৰি আছো। গতিকে এইটো আমাক অসম চৰকাৰে এইটো অতি শীঘ্ৰে এইটো মেৰামতি কৰি দিব লাগে।